হেল্ল' এভৰিৱান, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আচলতে আমি গৈ আছিলোঁ সেইদিনা দেৰগাঁৱলৈ বুলি, কিন্তু আলিমূৰত থ'বলৈ ঘৰত মানুহ নাছিল বাবে এনেদৰে খোজকাঢ়ি আলিমূৰ পালোগৈ। আমি আলিমূৰ পালোগৈ আৰু আলিমূৰ পাই গাড়ীৰ বাবে বহুত সময় অপেক্ষা কৰিব লগা হ'ল আৰু এইফালে ভণ্টি চিপছ খাবলৈ লাগিয়েই গ'ল। মানে ইলেকশ্যনৰ কাৰণে গাড়ীবোৰ খুব কমকৈ চলিছিল, সেইবাবে গাড়ী পাবলৈ টান হৈ গৈছিল। বহুত সময় অপেক্ষা কৰাৰ পিছত ট্ৰেভেলাৰ এখন পালোগৈ, কিন্তু থিয়হিয়ে যাব লগা হ'ল, বহুত মানুহ তেনেকেই উঠাই নিছিল। তাৰপাছত আমি মিঠাই চিঠাই ল'লোঁ আলিমূৰত নামি মেলি। তাৰপিছত এনেকৈ টমটম লৈ মাহীৰ ঘৰলৈকে গ'লোগৈ। মাহীহঁতৰ ঘৰ পাই অলপ ফ্ৰেছ হৈ ল'লোঁ আৰু তাৰপিছত মাহী আমাক চাহ খাবলৈ দিলে। চাহ তাহ খাই আজৰি হ'লোঁ। তাৰপাছত আমি ওলালোগৈ ভাওনালৈ বুলি, কাৰণ মাহীহঁতৰ নামঘৰত ভাওনা আছিলে আৰু তাত আমাৰ ভাইটিয়ে সহদেৱ লৈছিলে। প্ৰথমবাৰৰ বাবে ভাওনাত কিবা এটা লৈছে, সেইবাবে নোচোৱাকৈনো কেনেকৈ পাৰোঁ। আৰু আমি ডাইৰেক্ট ভাওনালৈ গৈয়ে ভাওনাৰ চুকঘৰ পালোগৈ তাক চাবলৈ। তাৰপিছত এইফালে সত্ৰ ওলালেই, সৰু সৰু ল'ৰা ছোৱালী ভাওনা আৰু সকলোখিনিয়ে প্ৰথম ভাওনা কৰিছে। এইফালে কৃষ্ণ ওলাইছে। কৃষ্ণটোৰ মাতটো ইমান মিঠা নহয় আৰু বহুত ধুনীয়াও কৰিছিল সি। আৰু এয়া যে দেখিছে, এয়া হৈছে যুধিষ্ঠিৰ, অৰ্জুন, নকুল, সহদেৱ আৰু ভীম। আৰু সেই টিকলাটো যে দেখিছে ভীমৰ আগত, সেইটোৱে হৈছে আমাৰ ভাইটি। দেখিছেনে বাৰু, প্ৰথম ভাও কৰিছে এইবাৰ। ভয় কৰিব বুলি আমাৰ চিন্তাই হৈ আছিলে, কিন্তু ভবাতকৈ ভালেই কৰিলে বাৰু। এয়া সি পচন্দ কৰি গ'ল। দেখিলেনে বাৰু আপোনালোক, কিমান মৰম লগাকৈ কৈছে। ইনো ক'তনো আন্ধাৰখনে মোলে ৰখাকে মানুহ আৰু এই দুজনী ভণ্টি আৰু মই। ভাওনাৰ মাজতে আমিও বোলো কেমেৰাটন কৰি মুখকেইখন দেখাই দিওঁ। তাৰপাছত ভাওনা শেষ হ'ল আৰু আমি গ'লোঁ ভাত খাবলৈ। মানে ভাওনাখন আমাৰ মাহীহঁতৰ ঘৰৰ পৰা দিছিলে আৰু সেইকাৰণে ভাতৰ যোগাৰো তাত কৰিছিলে সকলোৰে বাবে, আৰু তাত ভাতটো খাই ল'লোঁ। তাৰপাছত বাহিৰলৈ ওলাই আহিলোঁ আৰু তাত ইমান ধুনীয়াকৈ সজাইছিল জানেনে, শতবাৰ্ষিক আছিল বাবে, কিন্তু ফটো মাৰিবলৈ বোকা আছিল বাবে নগ'লোঁ। আমি ঘৰলৈ গুচি আহিলোঁ। আজিলৈ ইমানেই, নেক্সট ভিডিঅ'ত আকৌ লগ পাম।